আমি সমগ্ৰ অসম আৰু আমাৰ কোকৰাঝাৰৰ বিভিন্ন ঠাইত এতিয়া গৰু বিহু পালন কৰিছোঁ। মই গেন্দ্ৰা বিলত উপস্থিত আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ। ইয়াত বিভিন্ন ঠাইৰ পৰা গৰু লৈ এতিয়া গৰু খাই লৈ থকাটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। এই পৰিৱেশ কোকৰাঝাৰত এতিয়া গৰু বিহু পালন কৰিছে আৰু মালা পিন্ধাই ইয়াত ডাঙৰ পৰা সৰু গৰু লৈ আনি ইয়াত গাইডৱে দেখাটো আমি দেখিবলৈ পাইছোঁ। এইটোৱে হ'ল এক বছৰৰ বহুত কষ্ট কৰি যে নিজৰ ফেমিলিৰ কাৰণে গৰুটো বহুত উপায় দি আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। বাইদেউৰ পৰা ইয়াত যে পৰম্পৰা লৈ এতিয়া গাইডৱে দেখাটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। এই নিয়মটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। এই পৰিৱেশ কোকৰাঝাৰত আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি কয় বাইদেউসকলে। বাইদেউ কি ক'ব আজি গৰু বিহু? গৰু বিহু গাও ধুৱাং গৰু আমাৰ বছৰে বছৰে ধুৱাব লাগে। আৰু এইবিলাক মালা হালধি মাখি মহ নুধৰিবাৰ কাৰণে হালধি মাখং তেল কাটৰি লাও বেঙেনা এইগিলা পিন্ধাং গৰু এজন জানিবৰ কাৰণে চেষ্টা কৰিম দাদাৰ পৰা। দাদা কি ক'ব আপোনাৰ আচ্ছা চতৰ আৰু মানে হ'ব দেখি অকলে হ'ল গৰু বিহু আজি গৰু বিহু না, গতিকে আমাৰ পৰম্পৰা এইটো আজিৰ দিনত মানে গৰুটো গা ধুৱাব লাগে, লাও বেঙেনা মানে পিন্ধাই তে মানে মাখি মহ এইবিলাক নথয় না, এইখিনি আৰু কি মানে পৰম্পৰা আৰু এইটো কেনেকুৱা আশা কৰিছে বিহু ভালেই হৈছে বাৰু, ভাল হ'ব। অলপ মানে বেয়া লাগিল জুবিন দা নহয়।